Mandir. It was founded in 2003 by three great personalities who thought for the society. And out of these two are here, Bharat Chandra Goswami sir, Rupak Sharma sir, and Juktinath Khaun sir was also founder, but he is no more now. And on this occasion today, especially, I offer my homage that wherever he is there in heaven, he will be in peace. And I feel his absence, especially today. And school is started with 60 students in 2003 in a rented house. At present, we have 1,600 students around. School is affiliated to CBSE, and we have now 77 teachers, 5 office staff, 12 helping staff, 24 bus staff, making it 126 employees at present. So, it is English medium CBSE affiliated school, and we are teaching English as an international language, not as British culture, because our Indian culture is too rich, and for Indian culture is so rich that there is no competition, no comparison in the world. So we need to learn English as an international language. Tell me that my child's program should be given first. Everyone wanted to perform first, so we have prepared a beautiful strategy for that. Our sabare program agote hobo, everyone's karu program pisole na thake, because eta program next program to agot hobo, teneke every program goi thakibo, aru last program to at least ami joar agot hobo. So that way all programs are going to be the before only. Thank you so much. Thank you once again. Thank you. Special person amongst us today, our special guest, Dhritimala Deka ma'am. She is a very famous social activist, Assam Gaurav Award winner. She is also known as Smashan Kanya. She was invited by Government of Assam to perform the last rites and to witness the journey of our respected Jubin Garg sir. So we would like to welcome her with a Fulam Gamucha. We are very happy to have you, ma'am. Sandipani Vidya Mandirer 21 সংখ্যক বার্ষিক অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা আজি এই মুকলি অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা নগাঁও জিলা আয়ুক্ত দেৱাশিষ বৰ্মা ডাঙৰীয়া, মঞ্চত উপস্থিত থকা অষ্টম 8 আসাম পুলিচ বেটেলিয়নৰ কমান্ডিং অফিচাৰ NCC অক্ষয় দাস ডাঙৰীয়া, উপস্থিত থকা আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় শিল্পী বন্ধু যতীন বৰা ডাঙৰীয়া, অসমৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অভিনেতা ৰাজেশ ভূঞা ডাঙৰীয়া, মঞ্চত উপস্থিত থকা সন্দীপনী ছ'চাইটিৰ সন্মানীয় সভাপতি ভাৰত গোস্বামী ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আমাৰ সকলোৰে চিনাকি অসম গৌৰৱ ধৃতিমলা ডেকা ডাঙৰীয়ানী, লগতে উপস্থিত আমাৰ পুনাখান ডাঙৰীয়ানীকে প্ৰমুখ কৰি সন্দীপনী বিদ্যা মন্দিৰৰ প্ৰিন্সিপাল ভাইচ প্ৰিন্সিপালকে প্ৰমুখ কৰি শিক্ষাগুৰুসকল, উপস্থিত অভিভাৱকসকল, ছাত্ৰ ছাত্ৰী সকলোকে শুভেচ্ছা জনাইছোঁ। চাওঁতে চাওঁতে 21টা বছৰ ভৰিলে, অৰ্থাৎ 22 বছৰ অতিক্ৰম কৰিলে সন্দীপনী বিদ্যা মন্দিৰ। আমাৰ কাৰণে অতি গৌৰৱৰ বিষয়। অলপ আগতে অধ্যক্ষ ডাঙৰীয়াই যোৱা বছৰটোৰ
এক দীঘলীয়া ইতিহাস সকলোৱে আগত দাঙি ধৰিছে। IITৰ পৰা আৰম্ভ কৰি মেডিকেল কলেজলৈকে যোৱা সময়ছোৱাত যিমানখিনি আমাৰ ষ্টুডেণ্টছে ভাল ভাল ফলাফল কৰিবলৈ সক্ষম হ'ল সকলোকে ইতিমধ্যে জনাইছে। মই ধন্যবাদ জনাইছোঁ প্ৰিন্সিপাল, ভাইচ প্ৰিন্সিপাল, অল টিচাৰ্ছ। যিখিনি এচিভমেণ্ট হ'ল এইটো আমাৰ কাৰণে বহুত এটা গৌৰৱৰ বিষয়। আশা কৰিছোঁ এই ধৰণৰ যি ধাৰা সন্দীপনী অক্ষুণ্ণ ৰাখিব। 22টা বছৰত যি ইতিহাস, মই অলপ আগতে যেতিয়া আহি আছিলোঁ আচলতে যতীন বৰা আৰু ৰাজেশ ভূঞা আজি এটা বিশেষ কামৰ কাৰণে নগাঁৱলৈ আহিছিলে। আপোনালোকে সকলোৱে গম পায় ৰৈ ৰৈ বিনালে যিখন ছবি, সেই ছবিখনত মুখ্য ভূমিকা অৱলম্বন কৰা প্ৰয়াত শিল্পী, আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গ অন্ধ হিচাপে তেওঁ অভিনয় কৰিছিল। আৰু সেইকাৰণে আজি নগাঁৱলৈ আহিছিলে। যিটো অপেৰা চিনেমা হল, তাত আমাৰ বহমপুৰ অন্ধ বিদ্যালয়ৰ 45গৰাকী অন্ধ ছাত্ৰ ছাত্ৰীক তেওঁলোকে আজি চিনেমাখন শুনাবৰ কাৰণে হললৈ আহিছিলে। আৰু আজি তেওঁলোকে সকলোকে এটা খুব মহৎ কাম কৰিলে। একেলগে আমি লগ হওঁ, আমি একেলগে সকলো বন্ধু, আমি এই যিটো এটা মহৎ পদক্ষেপ আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। এনেও দেখা পাইছে যোৱা সময়ছোৱাত সকলোৱে বিভিন্ন ধৰণে কামখিনি কৰি আছে। সাংস্কৃতিক ক্ষেত্ৰখনত যদিও জুবিন আমাৰ পৰা নাইকিয়া, কোনেও হয়তো আমি আজিও এই উপলব্ধি কৰিব পৰা নাই যে জুবিন আমাৰ পৰা নাইকিয়া হৈছে। তথাপিও যতীন বৰাই হওক, ৰাজেশ ভূঞাই হওক বা আমি সকলোৱে মিলি তেওঁৰ সৃষ্টি, তেওঁৰ যিমানখিনি কৰ্মৰাজি আমাক দি থৈ গ'ল এই জীৱনৰ কম সময়, কেৱল 53টা বছৰ, এই সৃষ্টিখিনি আমি ধৰি ৰাখিব লাগিব। আৰু তাৰে প্ৰচেষ্টা ইতিমধ্যে সকলোৱে কৰি গৈছে। আজি যেতিয়া মই জনালোঁ যে সন্দীপনীৰ আজি এটা অনুষ্ঠান আছে, প্ৰথমতে কোৱা নাই অনুষ্ঠানটো কি, কাৰণ ডাঙৰ বুলি গম পালে নাহা হ'ব। সেইকাৰণে মই প্ৰথমতে কোৱা নাছিলোঁ, স্কুলখনো এবাৰ চাই যাব আৰু আহি পেলাই দেখা পালে যে বিশাল অনুষ্ঠান। যেতিয়া আমি প্ৰথম আৰম্ভ কৰিছিলোঁ, ভাৰত গোস্বামী ডাঙৰীয়া আছে আমাৰ মাজত, আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে জ্যোতিনাথ খাউন ডাঙৰীয়া, যাক আমি প্ৰতিটো মুহূৰ্তত অনুভৱ কৰি থাকোঁ। আমি একেলগে মিলি 2003 চনত যেতিয়া আমোলাপট্টিত আৰম্ভ কৰিছিলোঁ, নগাঁও চহৰৰ মাজমজিয়া 7টা ষ্টুডেণ্ট লৈ, য'ত দৰজাৰ বেৰৰ ঘৰৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। আৰু সেই ইতিহাসটো আজি যতীন বৰা ডাঙৰীয়াই কৈছে যে আমোলাপট্টি এখন স্কুলত আমি গৈছিলোঁ, তালৈ কিন্তু জুবিন গাৰ্গো গৈছিলে। এই ধৰণৰ এটা অনুষ্ঠানত জুবিন গাৰ্গ সেই সন্দীপনী বিদ্যা মন্দিৰলৈ গৈছিলে। সেই স্মৃতি আমাৰ মাজত প্ৰতিগৰাকী সেই সময়ত ব্যক্তি বা এতিয়াও আমাৰ মাজত কেইবাগৰাকী শিক্ষাগুৰু আছে, সেই স্মৃতি আমাক আজিও সজীৱ কৰি ৰাখিছে। গতিকে আজি যেতিয়া আনিলোঁ সেই স্মৃতিটো আমাক মনত পেলাই দিছে। গতিকে আজি 22টা বছৰত সকলো ফালৰ পৰা যদি চাওঁ, সন্দীপনী বিদ্যা মন্দিৰৰ কেৱল প্ৰাপ্তি সুখ্যাতি যিখিনি আমাৰ সুনাম, সঁচাই আমি গৌৰৱ কৰিব লাগিব। যেতিয়া আমি বিভিন্ন সময়ত যাওঁ, যেতিয়া আমাক ছাত্ৰ ছাত্ৰী ক'ৰবাত লগ পাওঁ, আমাক যেতিয়া কয় যে সন্দীপনী বিদ্যা মন্দিৰৰ এক ষ্টুডেণ্ট বুলি, আৰু তেওঁলোকে যেতিয়া প্ৰতিষ্ঠিত হৈ আছে, সদায় গৌৰৱ অনুভৱ কৰোঁ। বিদ্যালয়খনে প্ৰতিটো মুহূৰ্তত যত্ন কৰিছে যে এগৰাকী মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত, য'ত আপোনালোকে দেখা পাইছে যে আমি প্ৰথমৰ পৰাই অসমীয়াটো আমি প্ৰথমৰ পৰা ৰাখিলোঁ। য়োগা যিধৰণে আমি এটা ছাবজেক্ট হিচাপে নহয় বা আমি প্ৰতিটো মুহূৰ্তত যাতে আমি সকলোকে শিক্ষা প্ৰদান কৰিব পাৰোঁ, তাৰ প্ৰতি আমি সদায় সেই ক্ষেত্ৰত মনোযোগ দি আহিছোঁ। অভাৰঅল গোটেইখিনি মিলি যাতে এজন ভাল ব্যক্তি হ'ব পাৰে, এজন ভাল যদি আমাৰ নাগৰিক হ'ব পাৰে, তাৰ ওপৰত সন্দীপনী বিদ্যা মন্দিৰে সদায় কাম কৰি গৈছে, ভৱিষ্যতে কৰি যাব। মই পুনৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। আজি উপস্থিত মুখ্য অতিথি আমাৰ জিলা আয়ুক্তগৰাকীক মই ধন্যবাদ জনাইছোঁ। একেদৰে বহুমূলীয়া সময় এই বিদ্যালয়ত আজি দিয়াৰ বাবে সকলোকে পুনৰ পৰা শুভেচ্ছা জনাই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু এটা কথা কৈ থৈ যাওঁ, মোৰ থাকি গ'ল, ৰীতিমনা ডেকা হয়তো বহুতে তেওঁক হয়তো জানে, বহুতে নাজানে। ৰীতিমনা অলপ কৈ দিছোঁ মই। এগৰাকী মহিলা, সাধাৰণতে আমি মহিলা বুলি ক'লে আমি শ্মশানত নাযাওঁ। এগৰাকী মহিলা আপোনালোকৰ ওচৰত থিয় হৈ আছে, অসম গৌৰৱ 1000তকৈ বেছি মৃতকৰ সৎকাৰ কৰিছে ৰীতিমনা ডেকাই। মই ধন্যবাদ জনাইছোঁ ৰীতিমনা ডেকাক। অসম গৌৰৱ তেখেতে পাইছে আৰু আমাৰ অধ্যক্ষ তেখেত ছাত্ৰী হয়, তেখেতে পঢ়াইছিলে আমাৰ মহৰ্ষি বিদ্যা মন্দিৰ শিলত পঢ়িছিলে। গতিকে আজি
দিদিমণিক ধন্যবাদ জনাইছোঁ তেখেত আজি আহি আমাৰ এই সভাখনক প্ৰস্তুত বৃদ্ধি কৰাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আৰু প্ৰিন্সিপালে কোৱাৰ নিচিনাকৈ শেষৰটো অনুষ্ঠানলৈকে সকলো থাকিব আমাৰ বহুতে ভাল ভাল আজি পাৰফৰ্ম কৰিব বিশেষকৈ আজি জুবিন গাৰ্গৰ ওপৰতেই এই অনুষ্ঠানটো বেছিকৈ আমি লক্ষ্য কৰি লৈছোঁ সকলোকে ধন্যবাদ জনাই বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ সকলোকে নমস্কাৰ জনাইছোঁ মঞ্চত উপবিষ্ট সন্মানীয় আমাৰ সকলোৰে জনপ্ৰিয় বিধায়ক তথা এই বিদ্যালয়খনৰ এজন কো-ফাউণ্ডাৰ ৰূপক শৰ্মা ছাৰ আজিৰ এই সভাৰ গেষ্ট অফ অনাৰ কৰ্নেল অক্ষয় দাস কমাণ্ডেণ্ট NCC এই বিদ্যালয়খনৰ আন এজন কো-ফাউণ্ডাৰ ভৰত চন্দ্ৰ গোস্বামী ছাৰ সন্মানীয়া পূৰ্ণ গোস্বামী বাইদেউ আমাৰ সকলোৰে হাৰ্টথ্ৰব অসমৰ জনপ্ৰিয় অভিনেতা সন্মানীয় যতীন বৰা ডাঙৰীয়া এজন জনপ্ৰিয় চলচ্চিত্ৰ জগতৰ ডিৰেক্টৰ ৰাজেশ ভূঞা ডাঙৰীয়া এই বিদ্যালয়খনৰ অধ্যক্ষ মহোদয় অসম গৌৰৱ প্ৰীতিমালা ডেকা ডাঙৰীয়ানীকে প্ৰমুখ কৰি আজি মোৰ সন্মুখত বিৰাজমান অভিভাৱকসকল সন্মানীয় নিমন্ত্ৰিত অতিথিবৃন্দ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ নিমন্ত্ৰিত অতিথিবৃন্দ It gives me immense pleasure today to be standing here in front of all of you to deliver this lecture on the annual day of this wonderful, wonderful school which has been able to make its mark in the history of education in the district. I'm told it is the 21st anniversary. And my dear children and parents, as we move forward, spreading the light of education, I begin my speech with a prayer for all of you. And I believe if we learn it by heart, many of you must be knowing this prayer, but I dedicate this prayer on this Children's Day to all the children who are the future citizens of the country. दया कर दान भक्ति का हमें परमात्मा देना दया करना हमारे आत्मा को शुद्ध दा देना हमारे ध्यान में आओ प्रभु आंखों में बस जाओ अंधेरे दिल में आकर के परम ज्योति जगा देना हमारा धर्म हो सेवा हमारा कर्म हो सेवा सदा ईमान हो सेवा प्रभु हमको सिखा देना वतन के वस्त ही जीना वतन के वस्त ही मरना वतन पर जान फिदा करना प्रभु हमको सिखा देना दया कर दान भक्ति का हमें परमात्मा देना I dedicate this poem to all the future leaders, all the future citizens of the country. Sometime from now, as we get older, we would hand over the reins of administration and all the spheres of life into your hands, and you people would be taking the country forward. So on this day, I would like to ask one question, and today the topic of the 7 minutes of talk which I am going to deliver would refer to the alternative window. When I say the alternative window, what do I actually mean? We talk in terms of becoming an IAS officer, an engineer, a doctor,
a professor, and so forth. But can I ask this august gathering here today, how many of you have actually dreamt of becoming the Prime Minister of India? Tell me. Amar mazot keijon chhatro chhatri ase ji hokole ami doctor, engineer, IAS officer ebila hobo lagibo ottonto bhal. Moi aji juntu moi apnalokok ei 7 minute ba 8 minute orjunkhini kotha apnalokok kobole goi asu tar kirkhok hoise the alternative window. Hey tritiyo khirikikhon amar majot keijon ছাত্ৰ ছাত্ৰী আছে যিসকলে এই সপোনটো দেখিছে যে কাইলৈ মই এজন ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ মুখ্য আমাৰ প্ৰধানমন্ত্ৰী হ'ব বিচাৰিছো আছেনে কোনোবা আছেনে যোনে আমাৰ জনপ্ৰিয় শিল্পী হাৰ্ট থ্ৰব বুলি কয় যতীন বৰা ডাঙৰীয়াৰ নিচিনা এজন এক্টৰ হ'ব বিচাৰিছে প্ৰফেশ্যনেল এক্টৰ যোনে এক্টিং কৰি নিজৰ জীৱন যাপন কৰিব আৰু এটা বেলেগ স্তৰলৈ এক্টিংক লৈ যাব কোনোবা আছেনে ৰাজেশ ডাঙৰীয়াৰ নিচিনা এজন বিখ্যাত ছবিৰ ডাইৰেক্টৰ হ'ব চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ এজন ডাইৰেক্টৰ হ'ব মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰকৃততে জীৱনৰ প্ৰেক্ষাপটত আমাৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰতে কওঁ এইম ইন লাইফ বুলি ক'লে বা উচ্চ এটা আকাংক্ষা বুলি ক'লে আমি IIT, IIM, IAS এই তাতে গৈ থমকি ৰৈ যাওঁ It's very important for all of us to be academically very good. But always remember that there are certain alternatives for all of us, and these alternatives need to be considered very, very earnestly. All of you should realize politics is not something bad. In India, we have this opinion that these are hitherto untrodden territories where there is a lot of risk involved. Moi actor ejon hobole moi kaile mor jibon japon moi bhalke koribo parim na nai moi toka paisa arjon koribo parim na nai moi politician ejon hole moi tat risk factor to bahut thake moi ejon cinema director hole ba moi ejon chef hole kintu aji ei alternative bilak aru prokitote ami movers and shakers boli jak ko গণতন্ত্রত যদি আমি পলিটিক্স ভালকে রাজনীতি যদি আমি ভালকৈ হৃদয়ঙ্গম কৰোঁ প্ৰকৃততে কিন্তু চেঞ্জ মেকাৰ্স বিলাক তেওঁলোক আজি সাংস্কৃতিক জগতখনত ফিল্ম মেকাৰ্স বা এক্টৰ্স বা সাংস্কৃতিক জগতৰ লগত জড়িত যিসকল ব্যক্তি যোনে সেই ৰিস্কটো ল'ব পাৰিছে মই এখাৰ কথা ক'ব বিচৰা নাই যে অংক নপঢ়িব ইংৰাজী নপঢ়িব বিজ্ঞান নপঢ়িব কিন্তু মই এখাৰ কথাই ক'ব বিচাৰিছো যে সপোন দেখিবলৈ আপোনালোকে যদি আৰম্ভ কৰে এই সময়ত প্লিজ ডু নট ফৰগেট ডু নট ৰেষ্ট্ৰিক্ট yourself to limited options in life আৰু আমাৰ যেটো শিক্ষা প্ৰণালী আমাৰ এই শিক্ষা প্ৰণালীৰ সচৰাচৰ আমি সকলোকে বান্দৰ হ'বলৈ শিকাওঁ বা ঘৰিয়াল হ'বলৈ শিকাওঁ যে সকলোৱে জপিয়াই পেলাই গছত উঠিব পাৰিবই লাগিব এইখাৰ কথা আমি উপলব্ধি নকৰোঁ যে আমাৰ মাজত ঘৰিয়ালো আছে আমাৰ মাজত বাঘো আছে যোনে শিকাৰ কৰি ভাল পায় আমাৰ মাজত ঘৰিয়াল আছে যোনে হাতুৰি ভাল পায় নিজৰ নিজৰ জাগাত সকলোৰে try to find that quality in you which we normally fail to do মই পাৰ্চেন্টেজৰ পিছত দৌৰি মই IITত সিট পাব লাগিব বুলি দৌৰি মই ইণ্ডিয়ান ইনষ্টিটিউট অফ মেডিকেল সায়েন্সেছত পঢ়িব লাগিব বুলি এই ডেসপাৰেট যোনটো মোৰ কোয়েষ্ট এই কোয়েষ্টত মই এখাৰ কথা পাহৰি যাওঁ যে জীৱনৰ এখন কিতাপ আছে স্কুল আৰু কলেজৰ কিতাপ পঢ়ি পঢ়ি আমি জীৱনৰ কিতাপখন পঢ়িবলৈ পাহৰি যাওঁ আৰু এটা কথা আমি মনত ৰাখিব লাগিব যে জীৱনটো এই জায়গাবোৰ এটা ত্ৰিভুজৰ নিচিনা everyone would not make it to the IIT everyone would not make it to the Indian Institute of Medical Sciences everyone will not make it to Harvard or to Stanford but then does it mean that you have failed does it mean that you have lost out
মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সদায় মই নতুন প্ৰজন্মক এষাৰ কথা কওঁ, এই দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ কেইখনমান খিৰিকী আমাৰ বাবে সদায় থাকিব লাগে, এটা অল্টাৰনেটিভ। ডুন স্কুলত পঢ়িলোঁ, ডাঙৰ স্কুল এখনত পঢ়িলোঁ, পঢ়ি পেলাই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলোঁ, পাছ কৰি ছেইণ্ট ষ্টিফেন্স কলেজলৈ গ'লোঁ, বা হাৰ্ভাৰ্ডলৈ গুচি গ'লোঁ, বা ষ্টেনফৰ্ডলৈ গুচি গ'লোঁ। এটা সপোন খুব ভাল, কিন্তু সকলোৱে সেইটো হয়তো সেই লক্ষ্যত উপনীত হ'ব নোৱাৰিবও পাৰে। যদি নোৱাৰে তেতিয়াহ'লে দ্বিতীয়, তৃতীয়, কমচে কম দ্বিতীয় বা তৃতীয় প্লেন আমাৰ সদায় থাকিব লাগে। আৰু এই দ্বিতীয় বা তৃতীয় প্লেনটো কেতিয়াবা 1 নম্বৰ প্লেনটোতকৈও বেছি ভাল হয়। সদায় এষাৰ কথা আপোনালোকে মনত ৰাখিব, ঠিক আছে মই IITত ছিট নাপালোঁ, কি মোৰ জীৱনটো শেষ হৈ গ'ল নেকি? মই অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সেছত পঢ়িব বিচাৰিছিলোঁ, এখন REC ইঞ্জিনিয়াৰিং কলেজত পঢ়িব বিচাৰিছিলোঁ, অংকত এইবাৰ মই বিচাৰিছিলোঁ যে মই 100ৰ ওপৰত 100 পাওঁ, যেনিবা নাপালোঁ, কি জীৱনটো শেষ হৈ গ'ল নেকি? Build that resilience in you. This result of your matriculation examination or your high secondary examination does not decide your life. জীৱনৰ যি ব্যাখ্যা, এই ব্যাখ্যা অকল আমাৰ এই ৰিজাল্টবিলাকে নকৰে। শেষত গৈ আমি কি কৰিলোঁ জীৱনত, সেইষাৰ কথাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। সেইকাৰণে সপোন আপোনালোকে দেখিবলৈ নাপাহৰিব, আৰু এটা সুপৰিকল্পিত এটা সপোন, ৰোড মেপখন ধুনীয়া হ'ব লাগিব, সুন্দৰকৈ আগবাঢ়ি যাব লাগিব। মোৰ বক্তব্য বেছি দীঘলীয়া কৰিব বিচৰা নাই, মই এষাৰ কথাই কৈ আৰু এই আহ্বান জনাই যে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সপোন যেতিয়া দেখে অকল অংক, গণিত আৰু বিজ্ঞানৰ ভিতৰত থাকি এই সপোনবোৰ নেদেখিব। সপোন আমাৰ বহুত বেলেগ ধৰণৰো আছে। দ্বিতীয়ত, এই সপোনবোৰ যেতিয়া আপোনালোকে দেখে তেতিয়াহ'লে এটা সুপৰিকল্পিত এটা ৰোড মেপ থাকিব লাগিব। Unless and until you have a proper road map, you will not be able to make it in life. You will be confused, so that focus is very, very important. And I'm very sure your school, this wonderful school, is teaching you not just bookish language, but it is teaching you, as I can see, as I was interacting with the honorable principal and the co-founder, I know the kind of education you're getting, and you're very lucky to be studying in a school like this. So a big hand for all of you who are studying in this school. A big hand, সকলোৰে হাত চাপৰি বজাই আজি যে আমি এনেকুৱা এখন বিদ্যালয়ত আমাৰ মা দেউতাই আমাক পঢ়ুৱাইছে, আৰু নগাঁৱত যে এনেকৈ এখন বিদ্যালয় আছে তাৰ বাবে আমি নিজৰ বাবে এটি হাত চাপৰি বজাওঁ। ইয়াকে কৈ শ্ৰদ্ধেয় ৰাইজ, পুনৰবাৰ মই সন্মানীয় অধ্যক্ষ মহোদয় তথা আজিৰ এই অনুষ্ঠানটিৰ আয়োজকসকল, বিশেষভাৱে আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া, এটা অত্যন্ত এজন ভিজনেৰী লিডাৰ। আজি অলপ দিনৰ আগলৈকে, 10 বছৰমানৰ আগলৈকে আমি যেতিয়া নগাঁৱলৈ আহোঁ, মই সদায় এটা কথা মোৰ মনত আছে, আমাৰ নেহেৰু বালিখন, মোৰ আগৰ নেহেৰু বালিখনৰ কথা মনত আছে, এটা কদৰ্যময় পৰিৱেশ। আজি যেতিয়া মৰ্ণিং ৱাক তাত কৰিবলৈ যাওঁ, তেতিয়া সেই পৰিৱেশটো যিসকল ব্যক্তিয়ে বা যাৰ নেতৃত্বত এনে পৰিৱেশ আহিলে, বা আজি নগাঁওখন সুন্দৰ যে হ'বলৈ আৰম্ভ কৰিছে, এইখিনি কথা প্ৰতিজন নগাঁওবাসীয়ে উপলব্ধি কৰে। আৰু মই ভাবোঁ যে সেই তেনেকুৱা ধৰণৰ লিডাৰশ্বিপৰ আমাৰ প্ৰয়োজন, আৰু আপোনালোকে অনাগত দিনত এই কথাখিনি শিকি, এই কথাখিনি হৃদয়ংগম কৰি আপোনালোকেও চেঞ্জ মেকাৰ হ'ব। আপোনালোকেও এজন ডাঙৰ ডাঙৰ ভাল ভাল প্ৰতিটো ফিল্ড, যিটো ফিল্ড আপোনালোকে বিচাৰি লয়, সেই ফিল্ডত এজন এজন জ্বলি থকা তৰা হ'ব, এজন এজন লিডাৰ হ'ব। ইয়াকে কৈ পুনৰবাৰ আয়োজকসকলক বিশেষভাৱে ধন্যবাদ জনাই শিশু দিৱস উপলক্ষে আপোনালোক সকলোকে মই মোৰ আন্তৰিক অভিনন্দন, শুভেচ্ছা, শুভকামনা জনাই মোৰ বক্তব্য ইয়াতে সামৰি মাৰিছোঁ। থেংক ইউ। Thank you so much, sir, for your valuable words. Now I request our guest of honor, Shri Akshay Das, sir, to speak a few words. Good evening, everyone. Well, it's an honor to share this stage with such dignitaries. Before I start, let me confess something. After a spokesperson who has spoken such great things, it's a bit of nuisance for me that I'll be speaking anything. And moreover, for us in the army, we are more comfortable
moving around the jungle with some weapon, trying to find out someone, some antisocial elements. However, I'll try my level best to keep my speech short, sweet, and to the point. First of all, I want to congratulate one and everyone present here for this wonderful occasion, that is your annual day function, which I can see is the 21st one. And this is a great occasion wherein everyone is getting together to celebrate this institution, which is the pillar of all the students. A student life has got a huge importance in the making of a country. As our DC has already spoken, that to have an aim is of great importance. But you have aim when you have some kind of knowledge. And this Sandipani Vidya Mandir, which is called Vidya Mandir because it's a mandir wherein the knowledge is being distributed. I want to thank the present principal, who is ever dashing, always hardworking, getting everything in place to give the best kind of education to you. And at this point, I must get my act together and try and say thanks to one and all who are present here, the parents, the student, the pillar of this institution, the teachers who work tirelessly to give the education to the students. It's been an honor for me that I have somehow associated myself with this institution by virtue of getting NCC into this Sandipani Vidya Mandir. Not because of me, but all because of the continuous pressure by the principal and the vice principal. They have been continuously pressurizing us to get a vacancy, which in turn I have been able to get it. So this is the first year that we are having NCC in this institution. And as this institution, as the principal has already read out the achievement of this school, I hope and I wish that in due course of time, the students of this institution will also excel in this field that is one of the most disciplined and the largest youth organization, largest student organization of the world, which is NCC. I want to thank the co-founder for being able to give this institution the shape that it is in present day. As I was talking, they were living their dream to see such great institution giving everything that is possible for an individual. Thank you so much for giving me this opportunity to be part of this great institution. I'll keep this very close to my heart when I go out of this place. Thank you, Jai Hind. Thank you, sir, for always appreciating our efforts. Now I request our special guest, Dhritimala Deka madam, to speak a few words. Good evening, everyone. I start with paying my respect to the dignitaries sitting on the dais and all the students and parents being the lovely audience. Happy Children's Day to all the children out here. Happy Children's Day. Okay. It's a very big honor for me holding this mic out here in the dais in front of my teacher and all the respected dignitaries. I won't say much because I'm quite emotional getting up. খুব এটা বেলেগ আবেগিক কাৰণ যিজন শিক্ষাগত অৰ্হতা লৈ পেলাই মই আজি ইমানখিনি আগবাঢ়ি আহিছোঁ তেখেতে যিটো সন্মান দিছে সেই সন্মানখিনি মই নাভাবোঁ ইমানখিনি মোৰ যোগ্যতা আছে কিন্তু ছাৰে যিখিনি মান দিছে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু সন্দীপনী বিদ্যা মন্দিৰৰ কৰ্তৃপক্ষক সকলোকে ইমানখিনি তেওঁলোকে মৰম দিছে আৰু আহি থকা দিনত এখন স্কুলৰ মই আৰু বহুত আগবাঢ়ি যাব বুলি মোৰ এটা আশা আছে ইচ্ছা আছে আৰু এগৰাকী ছাত্ৰী আছিলোঁ এসময়ত যিহেতু নিজেও মানে বুজি পাওঁ এনুৱেল ফাংচনটো কিমান এক্সাইটেড হয়নে এক্সাইটেড হয় নাই পেৰেণ্টছখিনিৰ কাৰণেও বহুত এক্সাইটেড হয় আৰু ষ্টুডেণ্টছখিনিৰ কাৰণেও বহুত এক্সাইটমেণ্ট এটা থাকি যায় যে আমি কিবা এটা কৰিব বিচাৰোঁ এই দিনটোৰ কাৰণে মানে খুব অপেক্ষা থাকে এইটো মই বুজি পাওঁ মই বহুত বেছি দীঘলীয়া নকওঁ কাৰণ ইয়াতে মোৰ বিষয়ে ক'বলগীয়া একো নাই ইতিমধ্যে আমাৰ বিধায়ক মহোদয় যথেষ্টখিনি আপোনালোকৰ লগত কৈছে আৰু যিটো আমাৰ মাননীয় ডিচি ছাৰে ক'লে মই সেই বস্তুটোৰ ওপৰত অকণমান সেইটো টানি পেলাই অকণমান থুলমূলকৈ কৈছোঁ যে আমাৰ যিটো শিক্ষাগত অৰ্হতা থাকে তাৰপিছত আমাৰ যিটো জীৱনৰ শিক্ষা সেই শিক্ষাটোহে আমাক আচল সমাজত মানুহ হ'বলৈ শিকায় মই খুব বেছি এজনী ভাল ষ্টুডেণ্ট নাছিলোঁ এইটো ছাৰে কেতিয়াবা ক'লে মই খুব এভাৰেজ ষ্টুডেণ্ট আছিলোঁ কিন্তু যেতিয়া মানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ আৰু জীৱনৰ লগত নিজে যুঁজিবলৈ আৰম্ভ কৰিলোঁ তেনেকৈ গৈ আজি সমাজত এইখিনি গৈছোঁ আৰু মোৰ বিশ্বাস আছে ইয়াতে উপস্থিত
সকলো মানে অভিভাৱকৰ যে এটা ইচ্ছা যে নিজৰ ল'ৰা ছোৱালীয়ে মানে শিক্ষা দীক্ষাৰ লগত খেলা ধূলা কৰি পেলাই নিজৰ কলা সংস্কৃতিক কেনেকৈ আগবঢ়াই নিব পাৰে সেইটো আমাৰ সকলোৰে ইচ্ছা থাকে মোৰো এগৰাকী মাতৃ মোৰো তেনেকৈ ইচ্ছা আছে মই শেষত বহুত দীঘলীয়া নকৰোঁ আশা কৰিছোঁ এইটো আজি উপভোগ কৰিবলৈ পূৰা সময় দিম সকলোৰে পাৰফৰ্মেঞ্চ চাম আৰু কাকো এনেকৈ যিহেতু জাজ কৰা নহয় আৰু ভাল পাওঁ মই এনেকৈ চবকে চাই পেলাই আৰু এইখিনিয়ে চাম বুলি উপভোগ কৰিলোঁ ভালকৈ চবৰে লগত মিলিবলৈ ধন্যবাদ মঞ্চত সন্মানীয় ব্যক্তিসকল আৰু উপস্থিত ছাত্ৰ ছাত্ৰী অভিভাৱকসকলক চিলড্ৰেনছ ডে উপলক্ষে আন্তৰিক শুভেচ্ছা জনাইছোঁ আচলতে মই আজি এই অনুষ্ঠানত উপস্থিত হৈ এটাই গৌৰৱ অনুভৱ কৰিছোঁ যে 21টা বছৰ পাৰ কৰিলে আমাৰ সঞ্জীৱনী বিদ্যা মন্দিৰে যিটো এই স্কুলখনৰ জন্মক্ষণৰ পৰা মই জড়িত হৈ আছোঁ গৌৰৱ অনুভৱ কৰিছোঁ ধন্যবাদ জনাব লাগিব ফাউণ্ডাৰ্ছ আমাৰ ৰূপক শৰ্মা গোস্বামী ছাৰ আছে আৰু এইখন ষ্টাৰ্টিঙত কেনেকুৱা এটা পৰ্যায়ৰ পৰা আহি আজি এনেকুৱা এটা ডাঙৰ এনেকুৱা এটা বিশাল আয়োজন দেখি মই সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ নগাঁৱৰ সন্তান হিচাপে আজি মই ষ্টুডেণ্টক এটা কথা কওঁ অভিভাৱকসকল আছে মই ইমান ডাঙৰ অভিনেতা নহয় কিন্তু যিখিনি হৈছোঁ সেইখনৰ পৰা মোৰ ঘৰৰ মানুহৰ এটা অৰিহণা আছে মই এটা কওঁ ষ্টুডেণ্টক যে নম্বৰৰ পিছত দৌৰাতকৈ ভাল মানুহ হোৱাৰ ক্ষেত্ৰত বেছি কনচেনট্ৰেট কৰিব লাগে সেইটো মই জানো আৰু অভিভাৱকসকলক এটা কথা কৈছোঁ ল'ৰা ছোৱালীক সপোন দেখিব দিব লাগে সপোনৰ পিছত দৌৰিব দিব লাগে আজি মোৰ ঘৰখনৰ ক্ষেত্ৰত মই কওঁ যে মই নগাঁৱৰ কচলু খোৱাৰ তাতে মই জন্ম মোৰ শিক্ষাগত অৰ্হতা নগাঁৱতে আৰম্ভ কৰিছিলোঁ ইয়াতে শেষ কৰিছোঁ কিন্তু কিবা এটা কৰিব মন যায় মোৰ লগৰ ল'ৰাবিলাকে ডক্টৰ ইঞ্জিনিয়াৰ বহুত কিবা কিবি হয় কিন্তু মই নকওঁ যে তেওঁলোক বা ডক্টৰ ইঞ্জিনিয়াৰ বেয়া বুলি কিন্তু মই তেওঁলোকক চিনাকি দিলোঁ তেওঁলোকে যেতিয়া মোক চিনাকি দিয়ে মই জটিলৰ বন্ধু বুলি তেতিয়া মই ভাবোঁ য়েছ আই এম ব্ৰাইট মই কিবা এটা অন্ততঃ কৰিব পাৰিছোঁ আৰু মই আজি এটা কথাই কওঁ আজি জুবিন গাৰ্গ মই এতিয়া এই স্কুলখনত সোমাওঁতে জুবিনৰে মোৰ এটা ইনচিডেণ্ট হৈছিল যেতিয়া তুমি মোৰ মাথো মোৰ ৰাজেশে গম নাপাওঁ চাগে ৰূপকে গম নাপায় চাগে মই তুমি মোৰ মাথো মোৰ বুলি এখন ছবি কৰিছিলোঁ জুবিন গাৰ্গৰ লগত সেই ৰাস্তাটোৰ মূৰত জুবিনৰে মোৰে কাজিয়া হৈছিল কিবা এটা সৰু কথা লৈ তাৰ এখন ৰঙা কাৰ্ড আছিল আমি যেতিয়া কাজিয়া কৰিছিলোঁ পিছফালে 7খনমান ট্ৰাক লাইন লাগি গৈছিল লাগে যদি ট্ৰাক ড্ৰাইভাৰকেইটাই আমাক মাৰিব ওলাইছিল এই তহঁতে কি ক'ৰ পৰা কি কাজিয়া কৰিছোঁ এই মমেণ্টবিলাক আজি আমি যে এনেকৈ আহিছোঁ ৰাজেশ মই জুবিন গাৰ্গে আজি যে মই এনেকৈ কথা কৈ আছোঁ মোৰ হিয়া দিয়া চিনেমাৰ আগত মই যি কাম কৰিছিলোঁ কষ্ট কৰিছিলোঁ মই সফল কি বস্তু মই দেখা নাছিলোঁ সফলতা মোক দেখা নাছিলোঁ যেতিয়া জুবিন গাৰ্গ মই আৰু মুনীন বৰুৱাই হিয়া দিয়া ছবিখন কৰিলোঁ যেতিয়া জুবিন গাৰ্গৰ সেই হামিংটো যেতিয়া মোৰ অভিনয়ত যেতিয়া সংযোজন হ'ল তেতিয়াই মই ভাবিছোঁ মই কিবা এটা কৰিব পাৰিছোঁ আৰু সেয়া সেইটো ভগৱানৰ এটা সংযোগ আছিল আমি তিনিজন জুবিন মই আৰু মুনীন আজি ভাইমন্দা জুবিন আমাৰ মাজত নাই কিন্তু জুবিনৰ প্ৰতিটো মমেণ্টত আমি মিছ কৰিছোঁ মোৰ এটা দীঘলীয়া জাৰ্ণি আছে জুবিন গাৰ্গৰ লগত আজি আমি যিহেতু জুবিনৰ প্ৰথম ছবি মিছন চাইনা সময় ব্ৰহ্মপুৰৰ যিসকল শাৰীৰিকভাৱে সক্ষম ল'ৰা ছোৱালীখিনি কি ছবি দেখুৱাইছিল ODT হলত আজি সেই সপোনটো দেখিছিল অসমীয়া ছবিৰ ক্ষেত্ৰত আজি ৰৈ বিনালে গৌৰৱ অনুভৱ কৰোঁ ৰাজেশৰ বহুত দিনীয়া এটা দীঘলীয়া যাত্ৰা আছে মোৰ লগতে ৰাজেশ ভূঞাৰ জানমণি জোনবাই আপোনালোকে জানমণি VCD পৰা আৰম্ভ কৰি জোনবাই চাইছেতো সকলোৱে ৰাজেশৰ কাৰণে আজি এটা হাত চাপৰি বজাওঁ যে ৰৈ বিনালে ছবিখনৰ কাৰণে কি বহুত কষ্ট কৰিছে আৰু জুবিন গাৰ্গক ডাইৰেকশ্যন দিয়াটো কিন্তু সহজ কথা নহয় মই যেতিয়া একেলগে ছবি কৰোঁ মই জানো কি এজন চাৰ্লিছ এজন মানুহ তাক কেনেকৈ হেণ্ডেল কৰি কেনেকৈ অভিনয় উলিয়াব লাগে সেইটো কিন্তু ৰাজেশে খুব ভালকৈ জানিছিল আৰু সফল হৈছে জুবিনৰ শেষ ছবি আজি মই গৌৰৱ অনুভৱ কৰিছোঁ জুবিন গাৰ্গে মোক কৈছিল যে চাবি অসমত অকল অসমীয়া ছবিয়ে চলিব আজি আমি বাইপাছৰ যিটো চিনেমা হ'ল তাত গৰিমায়ো ক'লে মই ৰাজেশক ক'লোঁ বহু প্ৰায় 50-60জন শাৰীৰিকভাৱে সক্ষম ল'ৰা ছোৱালী ছবিখন চাব বিচাৰিছে এইটো জুবিনে আৰম্ভ কৰিলে তেওঁলোকে উপভোগ কৰিব চোৱাতকৈ উপভোগ কৰিব ছবিখন আমি যাওঁ আৰু তেওঁলোকে উপভোগ কৰিছে সেয়ে মই ভাবোঁ সেইটো এটা ডাঙৰ আশীৰ্বাদ আজি অসমীয়া ছবিক লৈ আমি কেতিয়াবা ছিকিউৰ নহয় যে অসমীয়া অভিনয় কৰি চলিব পাৰিম নে নোৱাৰিম লাগি আছোঁ ইণ্ডাষ্ট্ৰীত 32 বছৰ 35 বছৰ হ'ল
কিন্তু আজি জুবিন গাৰ্গে প্ৰমাণ কৰি দিলে যিটো সপোন দেখিছিল মুনীন বৰুৱা বিজু ফুকন নিপন দাহঁতে যে আমাৰ ইণ্ডাষ্ট্ৰি কেতিয়া হ'ব আজি জুবিন গাৰ্গক মই কওঁ যে তই য'তেই আছ তাৰ পৰাই তই আশীৰ্বাদ দি থাক তোৰ সপোন বাস্তৱত ৰূপায়ণ হৈছে আৰু তোৰ আশীৰ্বাদ সদায় লাগিব যি মানুহটোৱে কয় যে অসমীয়া ছবিৰ ক্ষেত্ৰত আমি চাবি হিন্দী ছবি আমাৰ লগত ফেৰ মাৰিব নোৱাৰিব আজি অহংকাৰে কওঁ যে বেংগলী ছবিৰ হায়েষ্ট কালেকশ্যন হৈছিল 25 কোটি আজি ৰৈ ৰৈ বিনালে 25 কোটি ওপৰত কালেকশ্যন কৰিছে আৰু সেইটোৱে হৈছে জুবিন গাৰ্গ গৌৰৱ অনুভৱ কৰিছোঁ এটা নিজৰ কথা কৈ থাকিলে ৰাজেশ উপকত আৰু অনুভৱ ধন্যবাদ জনাইছোঁ ৰূপকক এইটো এনেকুৱা ধৰণৰ এটা অনুষ্ঠানত আমাক মাতি পেলাই এনেকুৱা ধৰণৰ মই অসমৰ বিভিন্ন জেগাত গৈছোঁ কিন্তু নগাঁৱৰ পৰা গামোচাখন পালে কিবা এটা কৰিছোঁ বুলি অনুভৱ হয় সেইকাৰণে সন্দীপনী বিদ্যা মন্দিৰত ধন্যবাদ জনাইছোঁ মোক এখন সুবিধা দিয়াৰ কাৰণে পুনৰ শুভেচ্ছা জনাইছোঁ এটাই কওঁ ল'ৰা ছোৱালীক নম্বৰৰ পিছত দৌৰাতকৈ মানুহ হ'বৰ কাৰণে প্ৰথমে চেষ্টা কৰিব লাগে অট'মেটিক এইবিলাক হৈ থাকিব শুভেচ্ছা থাকিব থেংক ইউ ভেৰি মাছ গুড ইভিনিং এভৰিৱান মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু মঞ্চখনত পঢ়ি থকা অভিভাৱক তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোক প্ৰথমতে চিফ এডভাইচ সম্ভাষণ জনাইছোঁ আজি 21 বছৰ হৈছে তাৰ বাবে আপোনালোকৰ সবকে মই হেপী এনিভাৰ্চাৰী কৈছোঁ স্কুলখনত আজি দিনটো মোৰ কাৰণে এটা উল্লেখনীয় দিন ৰাতিপুৱাৰ পৰা মই চিলড্ৰেনছৰ লগতে আছোঁ ৰাতিপুৱা মই প্ৰথমতে আমি থাকিলোঁ প্ৰায় 45জন দৃষ্টিহীন ছাত্ৰ ছাত্ৰীৰ লগত দিনটো কটালোঁ তাৰপিছত এতিয়া আহি আপোনালোকৰ সন্মুখত নিজকে সৌভাগ্যমূল বুলিয়ে ভাবিছোঁ আৰু যতীনে যদিও ক'লে 21 বছৰ আগতে ইয়াতে কৰা যতীনত বুঢ়া হ'ল মই বুঢ়া হোৱা নাই মই এতিয়া ডেকা হৈ আছোঁ জুবিন গাৰ্গৰ নিচিনা ৰূপকো বুঢ়া হ'ল বুলি কৈছে এনিৱে মোৰ আপোনালোকৰ সন্মুখত থাকি আজি এটা মানে গান মনত পৰিছে জুবিন গাৰ্গৰ যন্ত্ৰ গানটো সকলোৱে শুনিছেনে য়েছ জুবিন গাৰ্গে সকলো সময়লৈকে নিজকে সৰু বুলি ভাবিছিলে ষ্টুডেণ্ট বুলি ভাবিছিলে ছাত্ৰ ছাত্ৰী বুলি ভাবিছিলে সেইকাৰণে জুবিন গাৰ্গে লিখিছিলে ৰাতিপুৱাই শুই উঠি যাবৰ যে হয় স্কুললৈ গধুৰ পঢ়াৰ বোজা কৰি আহোঁতে যায় দিনটো হ'বলৈ আমি যে যন্ত্ৰ যে যিয়ে নহওক আপোনালোক কিন্তু যন্ত্ৰ হৈ নাথাকিব আপোনালোক মানুহ হ'বলৈ শিকক ভাল ব্যক্তি হ'বলৈ শিকক সুনাগৰিক হ'বলৈ শিকক সঁচা কথা ক'বলৈ শিকক জুবিন গাৰ্গৰ দৰে স্পষ্টবাদিতা হওক জুবিন গাৰ্গৰ দৰে আৰু বিশেষ নকওক আপোনালোকৰ সকলোৰে দীৰ্ঘায়ু কামনা কৰিছোঁ এজন সুনাগৰিক হওক এজন ভাল মানুহ হওক ধন্যবাদ Our founder, we are today giving away the best house. Our MLA sir. Captain of the Kushal House, Vice Captain, anyone, come on the stage quickly. Captain or the Vice Captain, House Master. Captain and the Vice Captain. So we have the Captain, Vikram Borwa. Vice Captain, Vinisha. And House Master, Rimpi Mehdi ma'am. Congratulations, Kushal House. Now, another important prize, Best Student of the Year, 2025-26. There's a tie. There's a tie for the best student. So can I have on stage, best students, Boranya Soikia and Vidhi Dut. Boranya Soikia and Vidhi Dut. Vice Principal Madam is going to give a party. Boranya Soikia and Vidhi Dut. National level Taekwondo. Rituraj Soikia, Tanushri Bora, national level yoga. Ayan Das,
Class 12, International Level Taekwondo held at Bangkok. And Dhritiman Das, 11, State Cricket. Achiever in the state cricket. I wish him all success in the future and hope that one day we'll see him in the national team. Rituraj Soikia, Tanushri. Dhritiman Das, Rituraj Soikia. remember the voice of Assam. Zubin Da, or as we belovedly call him, Zubin Garg.
Tonight, our entire program is dedicated to our beloved and respected Zubin Da. Legends like him never really leave us, do they? He will continue to live among us in every word, in every note, and in every song that refuses to fade. Now, presenting you a Sangeeta Lakshay prepared by Santosh sir and Abhinanda Banna ma'am. অসমীয়াৰ হৃদয়ৰ স্পন্দন অসমীয়া সংস্কৃতিৰ ধ্বজাবাহক সংগীত সূৰ্য জুবিন গাৰ্গ কায়িকভাৱে যদিও তেওঁ আমাৰ মাজত নাই তথাপিও তেওঁ জীয়াই আছে প্ৰতিজন অসমীয়াৰ হৃদয়ত উশাহত শৰীৰৰ ৰন্ধে ৰন্ধে প্ৰবাহিত প্ৰতিটো ৰক্ত কণিকা সেই সুন্দৰৰ পূজাৰী তোমাক শত কোটি প্ৰণিপাত জনাইছোঁ তোমাৰ আৰম্ভণিৰ অনামিকা এলবামৰ এটি গীতেৰে আমাৰ সংগীতালেখ্য আৰম্ভ কৰিছোঁ আমাৰ প্ৰাণৰ শিল্পীজনৰ আৰু অসমবাসীৰ বাবে এক অভিশপ্ত দিন আছিল এই দিনটোতে তেওঁৰ অতি মৰমৰ ভগ্নী সুগায়িকা জংকী বৰঠাকুৰক হেৰুৱাইছিল এই ঘটনাটোৱে তেওঁক অতি ম্ৰিয়মান কৰি তুলিছিল জংকী বৰঠাকুৰে গোৱা এটি গীতৰ লগত আন এটি গীত সংযোজন কৰি তেওঁ গাইছিল
90 দশকৰ এক অশান্ত অসম চাৰিওফালে হিংসাৰ দাবানল খোজে প্ৰতি মৃত্যুৰ ভূমিকা ৰাজপথত ৰক্তৰ ফাকু বুকুৰ পোনাটিৰ অনিশ্চিত ভৱিষ্যতৰ স্তব্ধ মাতৃৰ উদাসী হৃদয় সেই সময়ছোৱা অতি মৰ্মস্পৰ্শী ৰূপে তুলি ধৰিছিল এই গীতটি যেন যুদ্ধৰ পাছত পৰি ৰোৱা এক বিধ্বস্ত নগৰী তুমি অবিহনে কিমান যে পৰিৱৰ্তন শূন্য আকাশ স্তব্ধ বতাহ উদাস বুঢ়ালো গাভৰুৰ মুখৰ প্ৰাণোচ্ছল হাঁহিও পৰিৱৰ্তিত হৈছে তৰুণ ধুনীয়া হল সেই সমস্তৰে কেৱল আওৰাইছে তোমাৰ চিৰ পৰিচিত আমি সকলো অভিভাৱকক অনুৰোধ জনাইছোঁ এই গীতটোত সকলোৱে অকণমান থিয় হৈ পেলাই সকলোৱে একেলগে আমি গাওঁ
ভগৱান নিয়া ভগা মৰমেৰে শ্ৰদ্ধাৰে আমাৰ জয় জুবিন দা